সাংবাদিকৰ বিৰুদ্ধে চৰকাৰৰ যি আক্ৰোশমূলক স্থিতি তাৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি ক্ৰীড়া প্ৰতিকাৰ সৃষ্টি হৈছে। দি ক্ৰছ কাৰেণ্টৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক এপেক্স বেংকৰ এক বিত্তীয় কেলেংকাৰী সন্দৰ্ভত তেওঁ প্ৰশ্ন সোধাৰ বাবে যিদৰে অতি চৰাচৰিভাৱে আৰু অতি সুপৰিকল্পিতভাৱে গ্ৰেপ্তাৰ কৰা হৈছিল, আটক কৰি পৰৱৰ্তী পৰ্যায়ত গ্ৰেপ্তাৰ কৰা হৈছিল, তাক লৈ আজি তিনিচুকীয়া জিলাত তিনিচুকীয়াৰ সাংবাদিকসকল একত্ৰিত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেওঁলোকৰ দাবী যে সাংবাদিকৰ ওপৰত যি গণতান্ত্ৰিক অধিকাৰ আছে বা বাক স্বাধীনতা আছে সেয়া চৰকাৰে বাৰে বাৰে খৰ্ব কৰি আহিছে। মোৰ সৈতে প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক জিতুল দত্ত উপস্থিত আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু সাংবাদিকৰ ওপৰত এই আক্ৰমণ এয়াই প্ৰথম ঘটনা নহয়, পূৰ্বেও এনে বহু নজিৰ আছে। চৰকাৰী পক্ষই সাংবাদিকক বাৰে বাৰে দমন কৰি অহা দেখিবলৈ পোৱা যায় আৰু যি চূড়ান্ত প্ৰতিফলন ঘটিল দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰৰ পাছত। হয় ছাৰ, আপোনাৰ নিশ্চয় মনত আছে আজি 2-3 দিন পূৰ্বে বিধানসভাৰ মজিয়াত পবিত্ৰ যিখন বিধানসভাক আমি পবিত্ৰ সদন বুলি আমি জানো, সেই বিধানসভাৰ মজিয়াত ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুমান আক্ৰোশমূলক মন্তব্য প্ৰদান কৰা দেখা গৈছিলে। বিশেষকৈ জাত পাত সাম্প্ৰদায়িক বিষয়ক লৈ তেওঁ মন্তব্য কৰা দেখা গৈছিলে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতেই ঠিক দুদিন পিছতেই দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক, যিগৰাকী গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক, তেখেতক অতি পৰিকল্পিতভাৱে গ্ৰেপ্তাৰ কৰা হ'ল। গ্ৰেপ্তাৰ কৰি তেওঁক জেললৈ নিক্ষেপ কৰা হ'ল আৰু তেখেতে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এটা কথা কৈছে যে যদি সংবাদ মাধ্যম বিজেপিৰ লগত থাকে তেতিয়াহ'লে সংবাদ মাধ্যমৰ টিআৰপি বাঢ়িব, সাংবাদিকৰ টিআৰপি বাঢ়িব। এনেকুৱা নিজ মানসিকতাৰ যিবিলাক মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি আহিছে, ইয়াৰ পৰা এটা কথা স্পষ্ট যে বিজেপি চৰকাৰে সাংবাদিকসকলক অতি আক্ৰোশমূলকভাৱে তেওঁলোকে আচৰণ কৰিবলৈ লৈছে, যাৰ শেহতীয়া বলি দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়া। আমি চৰকাৰক স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ যে দিলৱাৰ হুছেইন মজুমদাৰে শেষগৰাকী সাংবাদিক হওক, যিগৰাকী সাংবাদিকৰ ওপৰত চৰকাৰে পৰিকল্পিতভাৱে ষড়যন্ত্ৰ ৰচনা কৰি তেওঁক জেললৈ নিক্ষেপ কৰিছে। অনাগত দিনত যদি সাংবাদিকৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ পৰিকল্পিত ষড়যন্ত্ৰ ৰচনা কৰা হয়, তেতিয়াহ'লে অসমৰ সমগ্ৰ সাংবাদিক একত্ৰিত হ'ব আৰু 2026ৰ আগত বিজেপি চৰকাৰে বা বিজেপিৰ দলটোৱে যি প্ৰত্যুত্তৰ পাবলগীয়া সাংবাদিক সমাজৰ পৰা, সেই প্ৰত্যুত্তৰ পাবলৈ তেওঁলোক সাজু থাকক। এয়া এক সকিয়নি আমি ইয়াৰ পৰা স্পষ্টভাৱে এই বাৰ্তা বিজেপি চৰকাৰক দিব বিচাৰিছোঁ। স্বাভাৱিকতে সাংবাদিকক যি আক্ৰমণৰ ঘটনা, সেই আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি সাংবাদিকসকলে ধিক্কাৰ দিছে। দল সংগঠনৰ নেতৃত্বত ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে। মোৰ এতিয়া আন এগৰাকী জ্যেষ্ঠ সাংবাদিক আছে তিনিচুকীয়া জিলাখনৰ, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিসকল সাংবাদিকে চৰকাৰী পক্ষৰ ভৃত্য নহৈ বাৰে বাৰে চৰকাৰৰ বিৰুদ্ধাচৰণ কৰি আহিছে, চৰকাৰৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি আহিছে, ৰাইজক জনাই আহিছে, সেইসমূহ সাংবাদিক কিন্তু বাৰে বাৰে চৰকাৰী আক্ৰোশৰ বলি হ'ব লগা হৈছে। কি ক'ব? প্ৰথম কথা, ৰাইজৰ বাতৰি কৰিবলৈ সাংবাদিক আগবাঢ়ি আহে। আজি সেই সাংবাদিকৰে বাতৰি হৈছে। আপুনি চাব, কৰ্তব্যৰত সাংবাদিক এজনৰ সদায় অধিকাৰ আছে প্ৰত্যেকটো অভিযোগৰ প্ৰত্যুত্তৰ সংগ্ৰহ কৰা। তো প্ৰত্যুত্তৰ সংগ্ৰহ কৰিবলৈ যোৱা সময়ত যদি সাংবাদিকজনক এনেকৈ আগুচি ধৰি 10 ঘণ্টা অমানিভাৱে বহাই লয়, জনজাতি বিৰোধী আইন লগাইছে, সেইটো কিমান যুক্তিসংগত? অভিযোগ উঠিলে আমিতো বাতৰি কৰিবলৈ যাবই লাগিব, আমাৰ কামেই সেইটো, আমি সেইটো বৃত্তি হিচাপে লৈছোঁ। তো নিস্বাৰ্থভাৱে আমি দুই পক্ষ বাতৰি সংগ্ৰহ যাওঁতে যদি আমাক এনেকুৱা ধৰণৰ ধাৰা লগাই 10 ঘণ্টাকৈ মানসিক হাৰাশাস্তি দিয়ে, এইটো কেতিয়াও যুক্তিকৰ হ'ব নোৱাৰে। এইটো নিশ্চয় কাৰোবাৰ গোপন পৰিকল্পনা আছে, কোনোবাই নিজৰ গোপন এজেণ্ডা প্ৰতিফলিত কৰিবলৈ সাংবাদিক নিগ্ৰহৰ ব্যৱস্থা কৰিছে। বিশেষকৈ আমি গম পাইছোঁ তেওঁ এজন হাইকোৰ্টৰ উকিলো সাংবাদিকজন। তাৰমানে তেওঁ চৰকাৰে এনেকুৱা এটা সাংবাদিকসকলক মেছেজ দিব বিচাৰি নেকি যে তোমালোক যিমানেই যি কৰা, তোমালোক কিন্তু আমাৰ ভৰিৰ তলতে থাকিব লাগিব আৰু তোমালোকে দুটা শব্দ ক'ব পাৰিবা, হয় হজুৰ। হয় হজুৰ বাহিৰে সাংবাদিকৰ কোনো শব্দ এইখন চৰকাৰৰ দিনত কোৱাৰ যেন অধিকাৰ নাই, নৈতিকতা হেৰুৱাই পেলাইছে। চৰকাৰে আমাক ভৰিৰ তলত ৰাখিব বিচাৰিছে, সেইটোৱে মোৰ প্ৰতিফলিত হৈছে। নিশ্চয়কৈ এইদৰে এতিয়া সাংবাদিকসকলে চৰকাৰৰ যি সাংবাদিক বিৰোধী স্থিতি বা গণতন্ত্ৰৰ বিৰোধী স্থিতি, চৰকাৰে যিদৰে বাৰে বাৰে যি সাংবিধান প্ৰদত্ত অধিকাৰ, বাক স্বাধীনতাৰ অধিকাৰ, সেয়া খৰ্ব কৰিবলৈ চেষ্টা কৰিছে, তাৰ বিৰুদ্ধে সাংবাদিকসকল জাগ্ৰত হৈছে। পূৰ্বীয় চৰকাৰে যি আক্ৰোশমূলকভাৱে সাংবাদিকসকলক গ্ৰেপ্তাৰ কৰে, পৰৱৰ্তী পৰ্যায়ত যি পৰহিৰ দিনটোত দিলৱাৰ হুছেইন মজুমদাৰক এপেক্স বেংকৰ যি ব্যাগম বিত্তীয় কেলেংকাৰী, সেই বিত্তীয় কেলেংকাৰীৰ সন্দৰ্ভত MD-গৰাকীক প্ৰশ্ন কৰাৰ পিছতেই অতি আক্ৰোশমূলকভাৱে আৰু সুপৰিকল্পিতভাৱে তুমি বড়ো জাতি নেকি বুলি এগৰাকী ছিকিউৰিটি গাৰ্ডক কোৱাৰ যি অজুহাত দেখুৱাই গোচৰ ৰুজু কৰি পৰৱৰ্তী পৰ্যায়ত দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা হ'ল। তাৰ পিছতে এটা কথা অতি স্পষ্ট হ'ল যে চৰকাৰে অতি আক্ৰোশমূলক স্থিতি লৈ সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু এতিয়া লক্ষণীয় কথাটো হ'ল, আৰক্ষীয়ে যদিও গোচৰ ৰুজু কৰিছিল, কিন্তু পৰৱৰ্তী পৰ্যায়ত আদালতত উপযুক্ত তথ্য প্ৰমাণ নিদিয়াৰ বাবে মুখ থেকেচা খাব লগা হ'ল আৰু পৰৱৰ্তী পৰ্যায়ত দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াৰ যি জামিন, সেয়া জামিন মঞ্জুৰ কৰিবলৈ বাধ্য হ'ল। এনেদৰে চৰকাৰে যি ফেচিষ্ট স্থিতিৰে গণতন্ত্ৰৰ ওপৰত গণতান্ত্ৰিক অধিকাৰৰ ওপৰত তেওঁলোকে ব্যাঘাত জন্মাবলৈ বা আঘাত হানিবলৈ চেষ্টা কৰি আছে, তাৰ বিৰুদ্ধে এতিয়া স্বাভাৱিকতে তিনিচুকীয়াৰ সাংবাদিকসকল জাগ্ৰত হৈ পৰা পৰিলক্ষিত হৈছে। মোৰ এতিয়া আন এগৰাকী সাংবাদিক তিনিচুকীয়া জিলাৰ প্ৰশান্ত খাতল উপস্থিত আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম।
বাৰে বাৰে সাংবাদিকৰ ওপৰত এনেধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বা সাংবাদিকক কণ্ঠৰোধ কৰাৰ চেষ্টা কৰা হৈছে, কি ক'ব? চাওক, সাংবাদিকক আটক কৰি বা গ্ৰেপ্তাৰ কৰি সাংবাদিকৰ কলম বা মুখ বন্ধ কৰিম বুলি যদি চৰকাৰে ভাবিছে, সেয়া ভুল ভাবিছে। সাংবাদিকসকলৰ যি কলম, সেই কলম চলি থাকিব আৰু অতীতৰ পৰা চলি আহিছে আৰু চলিব। ইয়াত কোনো গ্ৰেপ্তাৰ বা চৰকাৰে কিবা ভয় দেখুৱাই এইটো ৰোধ কৰিব কেতিয়াও নোৱাৰে। চাওক, দিলৱাৰ হুছেইনৰ দৰে সাংবাদিকে দুৰ্নীতি কেলেংকাৰী বাতৰি কৰিবলৈ গৈ আটক হ'বলগীয়া হৈছে, গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে। এই কথাটোৱে সমগ্ৰ সাংবাদিক সমাজৰ যিটো স্বাধীনতা, যিটো অধিকাৰ, সেয়া খৰ্ব কৰিছে, খৰ্ব কৰোৱাইছে এখন চৰকাৰে। গতিকে আজি তিনিচুকীয়াৰ সকলো সাংবাদিক আজি ওলাই আহিবলৈ বাধ্য হৈছে। এইকাৰণে বাধ্য হৈছে যে সাংবাদিকসকলৰ যিখিনি মৌলিক অধিকাৰ, যিখিনি স্বাধীনতা দিয়া হৈছে, সেইখিনি খৰ্ব কৰিছে চৰকাৰখনে। গতিকে পৰৱৰ্তী সময়ত যাতে চৰকাৰে প্ৰতিগৰাকী সাংবাদিকৰ মৌলিক অধিকাৰ আৰু যিখিনি যাতে খৰ্ব কৰিব নোৱাৰে, তাৰ কাৰণে আজি সকিয়নি এটা প্ৰদান কৰা হৈছে। গতিকে পৰৱৰ্তী সময়ত যদি চৰকাৰে সাংবাদিকসকলক গ্ৰেপ্তাৰৰ ভয় ভাবুকি দি আটক কৰি কলম ৰোধ কৰিম বুলি ভাবিছে, গতিকে আজি এই তাৰিখতে সকিয়নি প্ৰদান কৰিছোঁ যাতে তিনিচুকীয়াৰ লগতে সমগ্ৰ ৰাজ্যৰ চুকে কোণে সাংবাদিকসকলে ৰাজপথলৈ ওলাই আহি এই যি চৰকাৰৰ স্বেচ্ছাচাৰী শাসন ব্যৱস্থা, সেয়াক প্ৰতিহত কৰিবৰ কাৰণে সকলো ওলাই আহিব। গতিকে এইখিনিকে আজি কৈছোঁ আৰু কলা দিন আমি পৰিধান কৰি সকলোৱে ওলাই আহিছোঁ। গতিকে সাংবাদিক দিলৱাৰ হুছেইনক সকলোখিনি দুখমুক্ত কৰিব লাগে। ইতিমধ্যে জামিন মঞ্জুৰ কৰিছে বুলি গম পাইছোঁ। গতিকে সকলোখিনি দুখ যাতে মুক্ত হ'ব লাগে আৰু আমাৰ যিখিনি দুৰ্নীতি কেলেংকাৰী ভ্ৰষ্টাচাৰ, আমি এইখিনি উদঙাই ৰাইজৰ ওচৰলৈ নিবই লাগিব আৰু সেয়া হ'ল আমাৰ ধৰ্ম। গতিকে এই ধৰ্ম আৰু আমাৰ যিখিনি মৌলিক অধিকাৰ, সেইখিনিৰ পৰা যাতে চৰকাৰে কোনো হস্তক্ষেপ নকৰে, এই কথাখিনি আজি স্পষ্ট কৰি দিব খুজিছোঁ। হুছেইন মজুমদাৰক যি গ্ৰেপ্তাৰ ঘটনা একেবাৰে দুৰ্ভাগ্যজনক। দিলৱাৰ হুছেইনে যিটো সংবাদ পৰিৱেশন কৰিছিলে এপেক্স বেংকৰ দুৰ্নীতিৰ সন্দৰ্ভত, সেই দুৰ্নীতিৰ সন্দৰ্ভত কিন্তু তেওঁলোকে যিগৰাকী বিধায়ক যিগৰাকী অধ্যক্ষ আছে, এই বেংকটোৰ অধ্যক্ষ আছে বিধায়কগৰাকী, সেই বিধায়কগৰাকীয়ে কিন্তু বা এই যি বেংক কৰ্তৃপক্ষই সেই বিষয়টোৰ ওপৰত কোনো ধৰণৰ ক্লিয়াৰিফিকেশ্যন দিব পৰা নাই। এই কেলেংকাৰীটো নহয় বুলি তেওঁলোকে প্ৰতিষ্ঠা কৰিব পৰা নাই। তাৰ বিপৰীতে কিন্তু এই সাংবাদিকজনক দিলৱাৰ হুছেইন মজুমদাৰক যিটো সংবাদ প্ৰতিষ্ঠানে দিলৱাৰ হুছেইন মজুমদাৰে কাম কৰি আছে, সেই সংবাদ প্ৰতিষ্ঠানে যিটো বাতৰি পৰিৱেশন কৰিছিলে, সেই বাতৰিটোৰ বিৰুদ্ধে তেওঁলোকে কোনো ধৰণৰ নহয় বুলি তেওঁলোকে ক্লিয়াৰিফিকেশ্যন দিব পৰা নাই। তাৰ বিপৰীতে অন্য এটা গোচৰত তেওঁক ফচুৱা হৈছে। গতিকে এয়া গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি আৰু সাংবাদিকে প্ৰশ্ন সুধিবই, সাংবাদিকে প্ৰশ্ন কৰিবই। কোনোবা জনপ্ৰতিনিধিয়ে হওক, ক'ৰবাত দুৰ্নীতি কৰিলে, কাৰোবাৰ পত্নীয়ে মাটি কিনিলে, কেলেংকাৰী কৰি মাটি কিনিলে, কাৰোবাৰ পত্নীয়ে কোনোবা কলেজত অধ্যক্ষ হ'ল, ভুৱা বা কিবা কৰি হ'ল, অধ্যক্ষ হ'ল, তাৰ বিৰুদ্ধে সাংবাদিকে যদি প্ৰমাণ পায়, সাংবাদিকে প্ৰশ্ন কৰিবই। তিনিচুকীয়াত যদি কোনোবা জনপ্ৰতিনিধিয়ে ৰাইজৰ হকে কাম কৰে বা ৰাইজৰ বিৰুদ্ধে কাম কৰে, সেয়া আমি প্ৰশ্ন কৰিমেই। গতিকে তাৰ বিৰুদ্ধে এই চৰকাৰখনে আৰক্ষীক হতুৱাই এনেদৰে আৰক্ষীক হতুৱাই ষড়যন্ত্ৰ কৰি সাংবাদিকক মুখ বন্ধ কৰিব, সেয়া আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু সেয়া আমি হ'ব দিব নোৱাৰোঁ। আৰু সেয়াৰ বিৰুদ্ধে এই যি জনপ্ৰতিনিধিয়ে হওক বা চৰকাৰে যিসমূহ ভুল কৰে, ৰাইজৰ বিপক্ষে কাম কৰে, সেই বিপক্ষে আমি প্ৰশ্ন কৰিমেই। সমগ্ৰ অসমৰ সাংবাদিকসকলে প্ৰশ্ন কৰিব, আমি তিনিচুকীয়া সাংবাদিকসকলেও প্ৰশ্ন কৰিম। আজি তিনিচুকীয়াৰ এই ঠাইৰ পৰা আপোনালোকক বিজেপি চৰকাৰখনক আমি স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে তিনিচুকীয়া জিলাত সাংবাদিকৰ যি বাক স্বাধীনতাৰ অধিকাৰ, সাংবাদিকৰ যি মৌলিক অধিকাৰ বাৰে বাৰে খৰ্ব কৰিবলৈ চেষ্টা কৰি অহা হৈছে, তাৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। সকলোৱে ক'লা বেজ পৰিধান কৰিছে। এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ, দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা ঘটনা অসমৰ ইতিহাসত এটা ক'লা দিন হিচাপে বিবেচিত হ'ব। সাংবাদিকৰ যি কণ্ঠৰোধ কৰাৰ চেষ্টা, সেয়াও অসমৰ ইতিহাসত এক ক'লা দিন হিচাপে বিবেচিত হৈ ৰ'ব।